हेलो स्टूडेंट्स वेलकम बैक ठीक है आशा करूँ जे तुम्हारे आगर लेक्चारखिनि सबै पसंद करिसा ठीक है लेक्चार्सखिनि निजर फ्रेंड्स जिबिला क्लास 12 আছে তাহাৰ লগত শেয়াৰ কৰিবা যাতে তোমালোকৰ লগত তাহাঁতৰো সহায় হয় ঠিক আছে আৰু যিবিলাক ষ্টুডেন্টে এই ভিডিঅ'ছখিনি চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে ভিডিঅ'ছখিনি লাইক কৰিবা আৰু নিজৰ ফ্ৰেন্ডছ বিলাকৰ মাজত কি কৰিবা শেয়াৰ কৰিবা ঠিক আছে আজি আমি আৰম্ভ কৰিম লেকচাৰ নম্বৰ 5 ঠিক আছে আৰু আজি আমাৰ আলোচনাৰ টপিকটো হৈছে ইলেক্ট্ৰিক ফিল্ড ঠিক আছে এটা সো ইলেক্ট্ৰিক ফিল্ডৰ কথাটো আৰম্ভ কৰ পৰা হয় সেই বস্তুটো আমি আগতে চাই লওঁ ঠিক আছে লাষ্ট ক্লাছত আমি কি পঢ়িছিলো যে যদি দুটা চাৰ্জ থাকে Q1 আৰু Q2 ঠিক আছে যদি দুটা চাৰ্জ থাকে Q1 আৰু Q2 আৰু তাহাঁতৰ মাজৰ যেটো ডিসটেন্স তাহাঁতৰ মাজৰ যেটো গ্যাপিং হেটো যদি ডিসটেন্স থাকে যদি r ঠিক আছে তেন্তে এটা চাৰ্জে আনটো চাৰ্জৰ ওপৰত কিমানটো ফোৰ্স এপ্লাই কৰিব k q1 q2 r2 ঠিক আছে আৰু এই ফৰ্মুলাটো আমাক কোনে দিছিলে কুলম্বছ লয়ে দিছিলে নহয় জানো কুলম্বছ লয়ে কি কৈছিলে যে যদি দুটা চাৰ্জ থাকে q1 আৰু q2 আৰু তাহাঁতৰ মাজৰ ডিসটেন্সটো কিমান থাকে r থাকে তেতিয়া এই দুটা চাৰ্জৰ মাজৰ যেটো ফোৰ্স অফ ইন্টাৰেকশন হেটো কিমান হ'ব k q1 q2 r2 ঠিক আছে আমি আজি एग्जांपलটা লৈছো যত Q1 to কি হৈ আছে পজিটিভ হৈ আছে আৰু Q2 কি হৈ আছে নেগেটিভ ঠিক আছে এটা চাৰ্জ মই পজিটিভ হিচাপে লৈছো আনটো চাৰ্জ মই কি হিচাপে লৈছো নেগেটিভ হিচাপে লৈছো সো আমি প্ৰপাৰ্টিটো মতে জানো যে আনলাইক চাৰ্জ দুটা ইটো হেতু কি কৰিব এট্ৰাক্ট কৰিব নহয় জানো পজিটিভ পজিটিভ মাজত কি হ'ব ৰিপালচন আহিব আৰু পজিটিভ নেগেটিভ মাজত কি আহিব এট্ৰাকচন আহিব ৰাইট সো এই দুটা চাৰ্জৰ মাজত যেটো ফোৰ্স আহিব হেতু কেনেকুৱা হ'ব এট্ৰাক্টিভ ফোৰ্স হয় নহয় এই দুটা চাৰ্জৰ মাজত যেটো ফোৰ্স হ'ব এটো কেনেকুৱা ফোৰ্স হ'ব এট্ৰাক্টিভ ফোৰ্স ঠিক আছে তেন্তে আমি চাও যে Q1 ৰ ওপৰত কিমানটো ফোৰ্স আহিব ঠিক আছে সো মই কি লিখিছো ফোৰ্স অন Q1 বিকজ অফ Q2 F Q1 Q2 মানে কি ফোৰ্স অন Q1 বিকজ অফ Q2 ঠিক আছে তেন্তে Q1 ৰ ওপৰত ফোৰ্স কিমান আহিব k Q1 Q2 r2 ঠিক আছে Q2 ৱে Q1 ওপৰত কিমানটো ফোৰ্স এপ্লাই কৰিব k Q1 Q2 r2 কোনটো ডাইৰেকশনত কৰিব এতিয়া হয় নহয় সো Q2 কি হয় নেগেটিভ হয় Q2 কি হয় নেগেটিভ আৰু Q1 কি হয় পজিটিভ সো এই Q2 ৱে Q1 কি কৰিব টানিবলে চাব ন গম পাইছা নাই এই চাৰ্জটো Q2 কি হয় Q2 চাৰ্জটো কি হয় ন নেগেটিভ হয় আৰু Q1 চাৰ্জটো কি হয় ন পজিটিভ সো Q2 ৱে Q1 কি কৰিব এট্ৰাক্ট কৰিবলৈ চাব ন এট্ৰাক্ট কৰিবলৈ চাব এট্ৰাক্ট কৰিবলৈ হলে Q1 ওপৰত ফোৰ্সটো কোনফালে দেখা পোৱা যাব টুৱাৰ্ডছ ৰাইট গম পাইছা নে এট্ৰাক্ট হ'বলৈ হলে Q1 ওপৰত ফোৰ্সটো কোনফালে দেখা পোৱা যাব টুৱাৰ্ডছ ৰাইট হেকাৰণে মই কি লিখিছো ফোৰ্স অন Q1 Q2 মই লগতে কি লিখিছো I cap তাৰ মানে কি কোনফালে এট্ৰাক্ট হৈ যাব টুৱাৰ্ডছ ৰাইট ঠিক আছে যদি তোমালকে I cap লিখিব নাই খুজা তেনে তোমালকে কি লিখি দিয়া along AB মানে ফোৰ্সটো A ৰ পৰা কোনফালে হ'ব B লে হ'ব গম পাইছা নে ফোৰ্সটো কৰ পৰা কলে হ'ব A ৰ পৰা B লে কিন্তু কাৰ ওপৰত লিখি আছা তুমি এতিয়া অন Q1 ঠিক আছে হে একেটা ফোৰ্স তুমি যদি Q2 কাৰণে লিখা ঠিক আছে ইফ ইউ ওয়ান্ট টু রাইট দা ফোর্স অন Q2 তেন্তে Q2 ৰ ওপৰত কোনে ফোৰ্স এপ্লাই কৰিব Q1 এ কৰিব গম পাইছা নে যি দৰে Q1 ৰ ওপৰত ফোৰ্সটো Q2 এপ্লাই কৰিছিলে ঠিক সেই দৰে Q2 ৰ ওপৰত ফোৰ্সটো কোনে এপ্লাই কৰিব Q1 এ এপ্লাই কৰিব ঠিক আছে তেন্তে Q1 এ Q2 কি কৰিব ঠেলিবলৈ চাব নে টানিবলৈ চাব তুমি নিজে লক্ষ্য কৰা Q1 কি হয় পজিটিভ আৰু Q2 কি হয় নেগেটিভ সো এই পজিটিভ চাৰ্জটোৱে নেগেটিভক কি কৰিব এট্ৰাক্ট কৰিবলৈ চাব ন ৰাইট সো Q2 ওপৰত তোমালকে ফোৰ্সটো কোনফালে দেখা পাব টুৱাৰ্ডছ লেফট হেকাৰণে তোমালকে কি লিখিব লাগিব মাইনাস অফ I cap গম পাইছা নে সো Q2 ওপৰত ফোৰ্সটো কোনফালে থাকিব টুৱাৰ্ডছ লেফট হেকাৰণে তাত কি লিখিব লাগিব মাইনাস I cap লিখিব লাগিব আৰু যদি মাইনাস I cap লিখিব নখোজা তেতিয়া কি লিখি দিয়ে along BA গম পাইছা নে যদি তোমালকে মাইনাস I cap তো লিখিব নাই খুজা তেনে তোমালকে কি লিখি দিয়া along BA ঠিক আছে তাৰছত তুমি মন কৰা ফোৰ্স অন Q1 Q2 ভ্যালু কিমান k Q1 Q2 r2 আৰু Q2 ওপৰত ফোৰ্স কিমান k Q1 Q2 r2 তাৰ মানে কি এই দুটা ফোৰ্সৰ ভ্যালুটো কি হৈ আছে সেম হৈ আছে খালি এটাই ডিফাৰেন্স আছে কি যে এই ফোৰ্সটো আছে টুৱাৰ্ডছ ৰাইট আৰু এই ফোৰ্সটো আছে টুৱাৰ্ডছ লেফট সো মই কি লিখিব পাৰিম ভেক্টৰ ফৰ্মত মই কি লিখিব পাৰিম যে ফোৰ্স অন Q1 Q2 ইজ ইকুৱেল টু মাইনাস অফ ফোৰ্স অন Q2 Q1 হয় নহয় কিয় লিখিব পাৰিছো কাৰণ ম্যাগনিটিউডটো কি ইহতৰ ম্যাগনিটিউডটো কি হৈ আছে ইকুৱেল হৈ আছে হয় নহয় বাট ডাইৰেকশনটো কি হৈ আছে অপোজিট হৈ আছে হয় নহয় এই দুইটা ফোৰ্সৰ ম্যাগনিটিউডটো কি হৈছে ইকুৱেল ইয়াটো সোৱা k Q1 Q2 r2 ইয়াটো সোৱা k Q1 Q2 r2
বাট এই ফৰ্চটো কোনফালে আছে along AB A ৰ পৰা B লে আৰু এই ফৰ্চটো কোনফালে আছে B ৰ পৰা A লে সো ডাইৰেকশনটো কি হৈ আছে অপোজিট হৈ আছে হেকাৰণে এটা কি আহিব মাইনাস সাইন আহিব ঠিক আছে কিন্তু মই কথাটা কোৱা যে Q1 এ ফৰ্চটো কেনেকেনো এপ্লাই কৰিছে আমি জানো যে ৰিয়েল লাইফত আমি কিবাটা বস্তু এটা ঠাইৰ পৰা আন এটা ঠাইলৈ লৈ যাবলৈ হলে আমি হে বস্তুটোৰ ওপৰত ফিজিক্যালি কন্টাক্টত ফৰ্চটো এপ্লাই কৰিব লাগিব ন ভাবিছা তোমালকে এইখিনি জেনিবা মোৰ হাতত জেনিবা ডাস্টাৰটা আছে ঠিক আছে ডাস্টাৰ আছে তুমি ডাস্টাৰটো ইয়াৰ পৰা ইয়ালে আনিব খুজিছা ফ্ৰম দিস প্লেস টু দিস প্লেস ঠিক আছে কেনেকে আনিবা কোলে গুছি আহিব নেকি চল ডাস্টার इधर आ जाओ ऐसे तो नहीं होगा ना सो আমি কি কৰিব লাগিব আমি ডাস্টাৰটো টাচ কৰিব লাগিব টাচ কৰি পেলাই ইয়াৰলে এনেকে আনিব লাগিব গম পাইছনে এনেকে টাচ কৰিব লাগিব টাচ কৰি পেলাই ইয়াৰ পৰা ইয়ালে আনিব লাগিব সো এই যেটো ফোর্স এটো কেনকাটা ফোর্স কন্টাক্ট ফোর্স ন তুমি টাচ কৰিব লগিয়া হৈছে until and unless তুমি এক টাচ কৰিছা তুমি এই ডাস্টাৰটোক ইয়াৰ পৰা ইয়ালে লৈ আনিব নোৱাৰা ঠিক আছে কিন্তু সোৱা এই Q1 চাৰ্জে Q2 কি টাচ কৰি আছে নেকি নাই কৰা তথাপিটো ফোর্স এপ্লাই কৰিব পাৰিছে Q2 এ Q1 টাচ কৰিছে নেকি নাই কৰা তথাপিটো কি এপ্লাই কৰিব পাৰিছে ফোর্স এপ্লাই কৰিব পাৰিছে কিয় পাৰিছে বিকজ অফ দা প্ৰেজেন্স অফ ইলেক্ট্ৰিক ফিল্ড গম পাইছানে কেনেকে এপ্লাই কৰিব পাৰিছে বিকজ অফ দা প্ৰেজেন্স অফ ইলেক্ট্ৰিক ফিল্ড তা মানে কিনো যে প্ৰত্যেকটো চাৰ্জে এটা ইলেক্ট্ৰিক ফিল্ড জেনাৰেট কৰে Q1 এ এটা ইলেক্ট্ৰিক ফিল্ড জেনাৰেট কৰিব আৰু Q2 এটা ইলেক্ট্ৰিক ফিল্ড জেনাৰেট কৰিব ঠিক আছে এই কনসেপ্টটো বুজিবলৈ হলে আমি আৰু এটা এক্সাম্পল আমি চাম ঠিক আছে আমি আমাৰ আৰ্থ এক্সাম্পলটো চাইছো চাবা হা এটো মই আকিছো আমাৰ আৰ্থ ঠিক আছে দিস ইজ आवर আৰ্থ ঠিক আছে আৰু এটো মই আকিছো আমাৰ আৰ্থৰ যেটো এটমস্ফিয়াৰ এটো আমি আকিছো আমাৰ আৰ্থৰ যেটো এটমস্ফিয়াৰ ঠিক আছে আৰু এটো মই আকিছো আমাৰ এটা অৰবিট ঠিক আছে আৰু এই অৰবিটত কি হৈ আছে এটা স্যাটেলাইট আছে ঠিক আছে এই অৰবিটত কি আছে এটা স্যাটেলাইট যেটো নেকি রোটেট কৰি আছে ঠিক আছে মোক কথাটা কোৱা যদি এটমস্ফিয়াৰৰ ভিতৰত থকা কোনোবাটা বস্তু এটমস্ফিয়াৰৰ ভিতৰত থকা কোনোবাটা বস্তু তুমি যদি ৰিলিজ কৰি দিয়া তুমি যদি এৰি দিয়া কি হদায় কোলে আহিব টুৱাৰ্ডছ দা আৰ্থ আহিবনে নাই আমি যিকোনোটা বস্তু তুমি চোৱা এই মাৰ্কাৰটোৱে জেনিবা এই মাৰ্কাৰটো যদি মানে কি এৰি দিও কি কোলে গুছি আহিলে টুৱাৰ্ডছ দা আৰ্থ সাৰফেস আইছেন নাই এনেকে মাৰ্কাৰটো এৰি লেহিৰে ওপৰলে যায় জানো ওপৰেতো না যায় এনেকে যদি মই এৰি হি কোলে আহিব টুৱাৰ্ডছ দা আৰ্থ সাৰফেস ঠিক আছে কেনেকে আহিছে নো সবে জানা কি বুলি কবা তোমালকে যে স্যার ইট ইজ ডিউ টু গ্ৰেভিটি হয় না নহয় আমি কিয় কম যিকোনোটা অবজেক্ট আমি যদি এৰি দিও কি হদায় কোলে আহিব টুৱাৰ্ডছ দা আৰ্থ সাৰফেস আৰু কিহৰ কাৰণে আহিব বিকজ অফ গ্ৰেভিটি ঠিক আছে কিন্তু সেই বস্তুটোৱে যদি এটমস্ফিয়াৰৰ বাহিৰত থাকে যেনেকে স্যাটেলাইট বোৰ থাকে স্যাটেলাইট বোৰটো এৰি দিয়া হৈছে ন স্যাটেলাইট বিলাক তাত নেকে ৰিভলভ কৰি আছে তাহাঁতি টান খাই আহিছে জানো আৰ্থলে তাহাঁতিটো ফটকে টান খাই আৰ্থলে নাহে কিয় নাহে নো কাৰণ তাহাঁতি আৰ্থৰ গ্ৰেভিটেশনাল ফিল্ডৰ বাহিৰত আছে গম পাইছানে এই স্যাটেলাইট বিলাকৰ ওপৰত কোনো ধৰণৰ গ্ৰেভিটেশনাল ফোর্স দেখা পোৱা নাযায় কোনো ধৰণৰ দেখা পোৱা নাযায় বুলি মই নকওঁ থাকে কিন্তু কম থাকিব ঠিক আছে আৰ্থৰ ভিতৰত যিমানটো থাকিব তাতকে কম থাকিব গম পাইছানে সো এই স্যাটেলাইট বিলাক কেনেকে খপকে টান খাই যায় নেকি তাহাঁতি কি লগা লগা এনেকে আৰ্থলে পৰি যায় নেকি তাহাঁতি নপৰে কিয় নপৰে কাৰণ এই স্যাটেলাইট বিলাক আৰ্থৰ গ্ৰেভিটেশনাল ফিল্ডৰ ৰেঞ্জৰ বাহিৰত আছে গম পাইছানে তাৰ মানে কিনো আৰ্থে অকল হেবিলাক বস্তু ওপৰত ফোর্সটো এপ্লাই কৰিব পাৰিব যিবিলাক আৰ্থৰ গ্ৰেভিটেশনাল ফিল্ডৰ ভিতৰত আছে গম পাইছানে যদি কিবাটা বস্তু ফিল্ডৰ বাহিৰত আছে তেন্তে তাৰ ওপৰত ফোর্সটো দেখা পোৱা নাযায় গম পাইছানে এই অবজেক্ট বিলাক যদি আৰ্থৰ গ্ৰেভিটেশনাল ফিল্ডৰ ভিতৰত আছে তেতিয়াহে আৰ্থে ইহঁতক নিজৰ ফালে টানিব পাৰিব কিন্তু এই স্যাটেলাইটত ঘপককে টানিব নোৱাৰে গম পাইছানে স্যাটেলাইটত ঘপককে টানিব নোৱাৰিব কাৰণ এই স্যাটেলাইট বিলাক এতিয়া গ্ৰেভিটেশনাল ফিল্ডৰ বাহিৰত আছে হেকাৰণে আমি যে কিবা সিনেমা বিলাকত দেখো যে এস্ট্ৰন বিলাক কি থাকে উপঙি থাকে এস্ট্ৰন বিলাক কি থাকে ফ্লোট কৰি থাকে নে এয়াৰত কিয় ফ্লোট কৰি থাকে নো কাৰণ তাহাঁতি গ্ৰেভিটেশনাল ফিল্ডৰ বাহিৰত আছে তাত জিৰো গ্ৰেভিটি তাত কোনো গ্ৰেভিটি নাই হেকাৰণে সববিলাক কি হৈ থাকে ফ্লোট হৈ থাকে গম পাইছানে সো এটো হল কনসেপ্ট অফ গ্ৰেভিটেশনাল ফিল্ড একেদৰে ইন দা সেম মেনাৰ ইলেক্ট্ৰিক ফিল্ডও কাম কৰিব ঠিক আছে সো আমি এতিয়া চাম যে ইলেক্ট্ৰিক ফিল্ডটোৱে কেনেকে কাম কৰে ঠিক আছে ইয়াৰ আৰু এটা এক্সাম্পল তোমালকে চাব পাৰা হেৰি মোবাইলৰ যে নেটৱৰ্ক কভাৰেজ এৰিয়াটো গম পাইছানে কেতিয়াবা আমি যে গাড়ী যে ট্ৰেভেল কৰি গৈ থাকো ঠিক আছে আৰু মোবাইলে কি দেখুৱায় নো সিগন্যাল
মোবাইলে নো সিগন্যাল দেখা মানে কিনো যে আমি এটা যত আছো তাত কোনো ধৰণৰ মোবাইল টাৱাৰ নাই আমি যেটো নেটৱৰ্ক ইউজ কৰি আছো আমি যদি জিও সিম ইউজ কৰি আছো আৰু আমি যদি এটা জায়গাত আছো যত আমাক জিও কোনো নেটৱৰ্ক দেখুৱা নাই তাৰ মানে সেই এৰিয়াটোত ওচৰে পাজে কোনো টাৱাৰ নাই গম পাইছে নাই এটা যেটা টাৱাৰ আমি ইনষ্টল কৰো এটা টাৱাৰ যেটা আমি ইনষ্টল কৰো সেই টাৱাৰটো এটা ৰেঞ্জ থাকে এটা কি থাকিব ৰেঞ্জ থাকিব তুমি যদি এজ এ ইউজাৰ সেই ৰেঞ্জটো যদি ভিতৰত আছা তুমি নেটৱৰ্কটো ইউজ কৰিব পাৰিবা কিন্তু তুমি যদি ৰেঞ্জৰ বাহিৰত আছা তুমি নেটৱৰ্কটো ইউজ কৰিব নোৱাৰিবা ইয়াত তোমাক কি দেখাব নো নেটৱৰ্ক বুলি দেখাব কাৰণ তুমি কি কৈছা তুমি ৰেঞ্জৰ বাহিৰত আছা তুমি মানে সেই ফিল্ডৰ তুমি বাহিৰত আছা সো ফিল্ডৰ বাহিৰত থাকিলে তুমি মোবাইল ফোনটো ইউজ কৰিব নোৱাৰিবা গম পাইছা সো তোমালকে এতিয়া হেডিং দি লোৱা পেন কপি লৈ লোৱা আৰু হেডিংটো দি লোৱা ইলেক্ট্ৰিক ফিল্ড ঠিক আছে হেডিং দি লোৱা ইলেক্ট্ৰিক ফিল্ড ঠিক আছে সো ইলেক্ট্ৰিক ফিল্ড মানে কিনো এটা আমি গম পালো যে প্ৰত্যেকটো চাৰ্জে নিজৰ ওচৰৰ পাজে কি জেনাৰেট কৰিব ইলেক্ট্ৰিক ফিল্ড যেনেকে আৰ্থে কি জেনাৰেট কৰি আছে গ্ৰেভিটেশনাল ফিল্ড তেনেকে এটা চাৰ্জে কি জেনাৰেট কৰিব ইলেক্ট্ৰিক ফিল্ড জেনাৰেট কৰিব ঠিক আছে সো সেই সাপোজ আমাৰ সৈতে চাৰ্জ আছে q এটা চাৰ্জ আছে q সো এই q চাৰ্জটো কি কৰিব নিজৰ ওচৰে পাজে এনেকে নিজৰ ওচৰে পাজে ইলেক্ট্ৰিক ফিল্ড জেনাৰেট কৰিব এনেকে ইলেক্ট্ৰিক ফিল্ড জেনাৰেট কৰিব ঠিক আছে আৰু এই ফিল্ডটোৰ ভিতৰত এই ইলেক্ট্ৰিক ফিল্ডটোৰ ভিতৰত এইখিনি যদি এটা চাৰ্জ আহি যায় q0 যদি এটা চাৰ্জ আহি যায় q0 তেন্তে এই q0 ৰ ওপৰত আমি কি দেখা পাম এটা ফোৰ্স দেখা পাম গম পাইছা নে যদি ক্যাপিটাল কিউৰ ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত যদি এটা চাৰ্জ ৰাখি দিয়া হয় q0 তেন্তে তুমি q0 ৰ ওপৰত কি দেখা পাবা এটা ফোৰ্স দেখা পাবা ঠিক আছে কিন্তু সেই একেটাই q0 যদি মই ফিল্ডৰ বাহিৰত যদি মই ইয়াত ৰাখি দিও ইয়াৰ পৰা তুমি কোনো ধৰণৰ ফোৰ্স দেখা নোপোৱা কোনো ধৰণৰ ফোৰ্স দেখা নোপোৱা ঠিক আছে তাৰ মানে ইলেক্ট্ৰিক ফিল্ড মানে কিনো ইলেক্ট্ৰিক ফিল্ড মানে কিনো এটা চাৰ্জৰ ওচৰে পাজে যেটো এৰিয়া এটা চাৰ্জৰ ওচৰে পাজে যেটো এৰিয়া যতনো কি বেলেগ এটা চাৰ্জ যেনিবা q0 হি কি ফিল কৰিব লাগিব এটা ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স ফিল কৰিব লাগিব তেতিয়াহে তুমি ইয়াত কি থকা বুলি কবা ইলেক্ট্ৰিক ফিল্ড থকা বুলি কবা ঠিক আছে সেই স্পেসত যে স্যাটেলাইটৰ ভিতৰত যিবিলাক মানুহলা থাকে তাহাঁতি কি বুলি কয় তাহাঁতি গ্ৰেভিটি থকা বুলি কয় না গ্ৰেভিটি নথকা বুলি কয় তাহাঁতি গ্ৰেভিটি নথকা বুলি কয় কিয় নথকা বুলি কয় কাৰণ তাহাঁতি কি কৰি থাকে উপঙি থাকে তাহাঁতি কোনো ধৰণৰ ফিল তাহাঁতি কোনো ধৰণৰ ফোৰ্স ফিল কৰা নাই হেকাৰণে তাহাঁতি কি বুলি কয় জিৰো গ্ৰেভিটি ঠিক আছে ঠিক তেনে ধৰণে যদি এই q0 কোনো ধৰণৰ ফোৰ্স ফিল নকৰে যদি এই q0 কোনো ধৰণৰ ফোৰ্স ফিল নকৰে তাতে হি কি ক'ব যে ইয়াত কোনো ইলেক্ট্ৰিক ফিল্ড নাই ঠিক আছে আৰু যদি হি এটা ফোৰ্স ফিল কৰে if he experience a force তেতিয়া হি কি বুলি ক'ব যে এইখিনিত কি আছে এটা ইলেক্ট্ৰিক ফিল্ড আছে গম পাইছা নে সো ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশনটো কি হ'ল যে ইট ইজ এ স্পেস অফ ৰিজন ঠিক আছে মই লিখি দিছো ডেফিনেশনটো ইট ইজ দা space or region around a charge it is the space or region around a charge where any other charge would experience a electrostatic force ইলেক্ট্ৰিক ফিল্ড কাক কোৱা হয় এটা চাৰ্জৰ ওচৰে পাজে যেটো এৰিয়া যতনো কি বেলেগ এটা চাৰ্জে কি এক্সপেৰিয়েন্স কৰিব এটা ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স এক্সপেৰিয়েন্স কৰিব ঠিক আছে তেন্তে সেই ৰিজনটোত আমি কি থকা বুলি কম আমি ইলেক্ট্ৰিক ফিল্ড থকা বুলি কম গম পাইছা ঠিক আছে সো এটা আমি সাম নেক্সট যে ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো কি ঠিক আছে বা ইলেক্ট্ৰিক ফিল্ড কেনেকৈ ক্যালকুলেট কৰে আমি বুজি ললো যে ইলেক্ট্ৰিক ফিল্ড কি হয় এটা চাৰ্জৰ ওচৰে পাজে এৰিয়া বা ওচৰে পাজে যেটো স্পেস যতনো কি বেলেগ এটা চাৰ্জে কি এক্সপেৰিয়েন্স কৰিব এটা ইলেক্ট্ৰিক ফিল্ড এক্সপেৰিয়েন্স কৰিব ঠিক আছে এটা সে সাপোজ এটা ক্যাপিটাল কিউ চাৰ্জ এটা আমি লৈ ললো ঠিক আছে ক্যাপিটাল কিউ চাৰ্জ ৰহিলো আৰু এইখিনিত এটা পইণ্ট আছে a এইখিনি এটা পইণ্ট আছে a ঠিক আছে মই যদি তোমাক কওঁ যে তুমি a পইণ্টত ইলেক্ট্ৰিক ফিল্ড উলুৱা মন কৰিবা কথাবিলাক তোমাক এটা চাৰ্জ দি থোৱা হৈছে ক্যাপিটাল কিউ ঠিক আছে আৰু এইখিনিত এটা পইণ্ট আছে a ঠিক আছে আৰু মই তোমাক খুদিছো
যে এই পইণ্ট এ টুত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব ঠিক আছে সো মই উলিয়াব বিচাৰিছো ইলেক্ট্ৰিক ফিল্ড at point A ঠিক আছে মই উলিয়াব বিচাৰিছো ইলেক্ট্ৰিক ফিল্ড at point A ঠিক আছে সো পইণ্ট A ৰ ইলেক্ট্ৰিক ফিল্ডটো কেনেকৈ উলিয়াম ঠিক আছে তুমি কি কৰা তুমি পইণ্ট A টোত এটা কি কৰা ইউনিট পজিটিভ টেষ্ট চাৰ্জ এটা ৰাখি দিয়া তুমি কি কৰা পইণ্ট A টোত কি ৰাখি দিবা এটা ইউনিট পজিটিভ টেষ্ট চাৰ্জ ঠিক আছে টেষ্ট চাৰ্জ আমি কাক ডিনোট কৰো কিউ নট ডিনোট কৰো মানে কিউ নট এটা বহুত সৰু এটা চাৰ্জ ঠিক আছে যাৰ ভ্যালুটো আমি কিমান লৈ লম 1 কুলম হিচাপে লৈ লম ঠিক আছে তাৰ মানে কি যত আমাক ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ কোৱা হৈছে তাত তুমি এটা কি ৰাখি দিয়া এটা ইউনিট পজিটিভ টেষ্ট চাৰ্জ এটা ৰাখি দিয়া মানে তুমি তাত কি ৰাখি দিয়া কিউ নট এটা ৰাখি দিয়া যাৰ ভ্যালুটো কিমান হ'ব 1 কুলম হ'ব ঠিক আছে সো এখিনি যদি মই এটা কিউ নট এটা ৰাখি দিও তেন্তে এই দুটা চাৰ্জৰ মাজৰ ডিসটেন্সটো কিমান হৈ গুছি যাব r হৈ গুছি যাব কিমান হৈ গুছি যাব r হৈ গুছি যাব ঠিক আছে তেন্তে ইলেক্ট্ৰিক ফিল্ডৰ যেটো ফৰ্মুলা তাৰ মতে কিনো যে ইলেক্ট্ৰিক ফিল্ড এট এ পইণ্ট এটা পইণ্টৰ ইলেক্ট্ৰিক ফিল্ড কিমান থকা বুলি কয় ইলেক্ট্ৰিক ফিল্ড এট এ পইণ্ট is the force experienced by a unit positive test charge placed at that point কি লিখিছো ইলেক্ট্ৰিক ফিল্ড এট এ পইণ্ট এটা পইণ্টত যেটো ইলেক্ট্ৰিক ফিল্ড দেখা পোৱা যায় হেতু কিমান হয় ইট ইজ দা ফোর্স এক্সপেৰিয়েন্সড বাই এ ইউনিট পজিটিভ টেষ্ট চাৰ্জ প্লেসড এট দ্যাট পইণ্ট ঠিক আছে এটা পইণ্টত যেটো ইলেক্ট্ৰিক ফিল্ড তোমাক ক্যালকুলেট কৰিবলৈ ক'ব সেই ইলেক্ট্ৰিক ফিল্ডটো কিমান হ'ব তাত তুমি যদি এটা টেষ্ট চাৰ্জ ৰাখি দিয়া সেই টেষ্ট চাৰ্জটোৱে যিমানটো ফোর্স এক্সপেৰিয়েন্স কৰিব হেতুৱে তাত কিমান হ'ব ইলেক্ট্ৰিক ফিল্ড হ'ব বুমাইছনে যেটো পইণ্টত আমাক ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ কয় তুমি তাত কি কৰা এটা 1 কুলম্বৰ চাৰ্জ এটা ৰাখি দিয়া সেই 1 কুলম্বৰ চাৰ্জটোৱে যিমানটো ফোর্স এক্সপেৰিয়েন্স কৰিব হেতুৱে সেই পইণ্টৰ কি হৈ যাব ইলেক্ট্ৰিক ফিল্ড হৈ যাব ঠিক আছে সো এই 1 কুলম্বৰ চাৰ্জটোৱে ক্যাপিটাল কিউৰ পৰা r ডিসটেন্স দূৰত কিমানটো ফোর্স এক্সপেৰিয়েন্স কৰিব ফোর্সৰ ভ্যালুটো কিমান হ'ব k ক্যাপিটাল কিউ কিউ নট বাই কিমান হৈ যাব r স্কয়াৰ নহয় জানো আৰু এই কিউ নটৰ ভ্যালুটো কিমান 1 কুলম সো থাকি যাব কিনো k ক্যাপিটাল কিউ বাই r স্কয়াৰ ঠিক আছে সো পইণ্ট A টোত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব k ক্যাপিটাল কিউ বাই r স্কয়াৰ ঠিক আছে এই পইণ্ট A টোত ইলেক্ট্ৰিক ফিল্ড তুমি কা কাৰণে পাবা বিকজ অফ ক্যাপিটাল কিউ কাৰণে পাবা সেই কাৰণে ফৰ্মুলাটো কি আহিছে k ক্যাপিটাল কিউ বাই r স্কয়াৰ ঠিক আছে এটা গিভেন চাৰ্জৰ কাৰণে r ডিসটেন্স দূৰত তুমি ইলেক্ট্ৰিক ফিল্ড কিমান পাইছা k কিউ বাই r স্কয়াৰ কিমান পাইছা তোমালকে k কিউ বাই r স্কয়াৰ ঠিক আছে সো ইয়াৰ পৰা আমি ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো আমি কি লিখিব পাৰিম ইলেক্ট্ৰিক ফিল্ডৰ যেটো ফৰ্মুলা হেতু আমি কি বুলি লিখিব পাৰিম যে ইলেক্ট্ৰিক ফিল্ড it is equal to what force experienced by a it is a force experienced divided by test charge so capital A is equal to কিমান হৈ যাব force divided by q naught ঠিক আছে so electric field of ফৰ্মুলাটো কি হৈ যাব electric field is equal to force divided by q naught ঠিক আছে এটা সোয়া electric field কেনেকুৱা quantity হয় it is a vector quantity electric field কেনেকুৱা quantity হয় it is a vector quantity তাৰ মানে নিশ্চয় কি থাকিব এটা ডাইৰেকশন থাকিব ঠিক আছে so electric field ৰ ডাইৰেকশন টো হেতু কোনফালে হয় direction is along the force for a positive charge ঠিক আছে এটা পজিটিভ চাৰ্জে যোনটো ডাইৰেকশনত ফোর্স এক্সপেৰিয়েন্স কৰিব হে একেটা ডাইৰেকশনতে কি হ'ব ইলেক্ট্ৰিক ফিল্ড হ'ব ঠিক আছে এটা পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড আৰু ফোর্সৰ ডাইৰেকশনটো কি হ'ব একেটাই হ'ব ঠিক আছে আৰু এটা নেগেটিভ চাৰ্জৰ কাৰণে
for a negative charge, direction of force and field is opposite to each other. Direction of force and field is opposite to each other. গম পাইছা নে? এই দুইটা বস্তু মই তোমালোকক ভালকে বুজাই দিম এটা এক্সাম্পলৰ সহায়ত, ঠিক আছে? এটা তোমালোকে লিখি দিবা যে ইলেক্ট্ৰিক ফিল্ডৰ যেটো ফৰ্মুলা হেতু কিনো, ইট ইজ দ্য ফোর্স এক্সপেৰিয়েন্সড বাই দ্য চাৰ্জ প্লেসড এট দ্যাট পইণ্ট। তাৰমানে ফৰ্মুলাটো কি হৈ যাব, E is equal to F by Q naught, ঠিক আছে? Q naught টো কোনটো চাৰ্জ, সেই পইণ্টত থকাটো চাৰ্জ য'ত তোমালোকে ইলেক্ট্ৰিক ফিল্ডটো উলিয়াব খুজিছা, ঠিক আছে? সেই পইণ্টত থকাটো চাৰ্জ য'ত তোমালোকে ইলেক্ট্ৰিক ফিল্ডটো উলিয়াব খুজিছা, ঠিক আছে? ইলেক্ট্ৰিক ফিল্ড এটা কেনেকুৱা কোৱান্টিটি, এইটো এটা ভেক্টৰ কোৱান্টিটি, ঠিক আছে? ইয়াৰ ডাইৰেকশনটো কোন ফালে থাকে, ইট ইজ এলং দা ফোর্স ফৰ এ পজিটিভ চাৰ্জ। এটা পজিটিভ চাৰ্জে যোন ফালে ফোর্স এক্সপেৰিয়েন্স কৰিব সেই ফালে কি আছে, ইলেক্ট্ৰিক ফিল্ড আছে। তুমি এইখিনি এটা কিউ নট ধৰি থৈছা, ঠিক আছে? এটা পজিটিভ আছে কিউ নট, যদি এই পজিটিভ চাৰ্জটো ওপৰৰ ফালে যায় তেতিয়াহ'লে ইলেক্ট্ৰিক ফিল্ড কোন ফালে আছে, ওপৰৰ ফালে। এইটো পজিটিভ চাৰ্জ, যদি হি লেফটলৈ যায় তেতিয়া এই যদি লেফটলৈ যায় তেতিয়া ফোর্স কোন ফালে, লেফটলৈ, ইলেক্ট্ৰিক ফিল্ড কোন ফালে, লেফটলৈ। যদি চাৰ্জটো ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে যদি তললৈ গৈ আছে তাৰমানে ফোর্সও তল ফালে আৰু ইলেক্ট্ৰিক ফিল্ডও তল ফালে। সো এটা পজিটিভ চাৰ্জ যদি ওপৰলৈ গৈ আছে তেতিয়া ইলেক্ট্ৰিক ফিল্ডও ওপৰলৈ, যদি তললৈ গৈ আছে ইলেক্ট্ৰিক ফিল্ডও তললৈ, ঠিক আছে? পজিটিভ চাৰ্জৰ কাৰণে ফোর্স আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো একেটাই, কিন্তু নেগেটিভ চাৰ্জৰ কাৰণে উল্টা। নেগেটিভ চাৰ্জত কি হ'ব, যদি ফোর্সটো ওপৰৰ ফালে আছে ফিল্ডটো তল ফালে থাকিব, যদি ফোর্সটো আছে টুৱাৰ্ডছ লেফট, যদি ফোর্স আছে টুৱাৰ্ডছ লেফট ইলেক্ট্ৰিক ফিল্ড কোন ফালে, টুৱাৰ্ডছ রাইট, ঠিক আছে? এক্সাম্পলৰ সহায়ত খুব ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব, ঠিক আছে? আৰু দুটামান বস্তু চাই লওঁ, ইয়াৰ যেটো ইউনিট হ'ব, ইউনিট কি হ'ব, ফোর্সৰ যেটো ইউনিট হেতু কিনো, নিউটন, হয় না? ফোর্সৰ ইউনিটটো কি হ'ব, নিউটন, আৰু চাৰ্জৰ ইউনিটটো কি হ'ব, কুলম। সো ইলেক্ট্ৰিক ফিল্ডৰ ইউনিটটো কি হৈ যাব, নিউটন পাৰ কুলম। গম পাইছানে কিমান হৈ যাব, নিউটন পাৰ কুলম, ঠিক আছে? এটা এই বস্তুটো চোৱা, ডাইৰেকশনৰ কথাটো আকৌ মই দেখাই দিছো তোমালোকক, ভালকে মন কৰিবা দেই। তুমি যেনিবা এইখিনিত এটা চাৰ্জ ৰাখিলা Q1, কি ৰাখিলা তুমি এটা চাৰ্জ Q1, যদি এই Q1 ৰ ওপৰত ফোর্সটো যদি এইফালে দেখা পোৱা যায়, যদি এই Q1 টো এইফালে মুভ কৰে আৰু যদি Q1 টো পজিটিভ হয় তেতিয়া ইলেক্ট্ৰিক ফিল্ডটো কোনফালে আছে, এইফালে আছে। তাৰমানে ফোর্স আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কি হৈ গ'ল, একেটাই হৈ গ'ল। গম পাইছানে? Q1 টো যদি পজিটিভ হয় আৰু Q1 ৰ ওপৰত যদি ফোর্সটো এইফালে থাকে তেন্তে ইলেক্ট্ৰিক ফিল্ড কোনফালে থাকিব, একেটা ডাইৰেকশনত থাকিব। এটা পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড আৰু ফোর্সৰ ডাইৰেকশনটো কি, একেটাই। কিন্তু যদি এই Q1 টো যদি নেগেটিভ হল হয়, এটো যদি এনেকে নেগেটিভ হল হয় আৰু ইয়াৰ ওপৰত যদি ফোর্স এইফালে দেখা পোৱা যায় টুৱাৰ্ডছ ৰাইট, ঠিক আছে? তেন্তে ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কোনফালে দেখাব তোমালোকে, টুৱাৰ্ডছ লেফট। এটা নেগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড আৰু ফোর্সৰ ডাইৰেকশনটো কি হয়, বিপৰীত হয়, উল্টা হয়, ঠিক আছে? এইখিনি যদি এটা চাৰ্জ আছে -Q2, ইয়াৰ ওপৰত যদি ফোর্স আছে ওপৰৰ ফালে তেন্তে এইডোখৰ ইলেক্ট্ৰিক ফিল্ড কোনফালে আছে, তল ফালে আছে। গম পাইছানে? কিন্তু এইখিনি যদি এটা চাৰ্জ থাকে +Q3, যদি এটা চাৰ্জ থাকে +Q3, ইয়াৰ ওপৰত যদি ফোর্স আছে ওপৰৰ ফালে তেন্তে ইলেক্ট্ৰিক ফিল্ড কোনফালে আছে, ওপৰৰ ফালে। গম পাইছানে? এটা পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড আৰু ফোর্সৰ ডাইৰেকশনটো একেটাই হয়, এটা নেগেটিভ চাৰ্জৰ কাৰণে ফোর্স আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কি হয়, অপোজিট হয়, ঠিক আছে? এইখিনি তোমালোকে ধুনীয়াকৈ বুজিছা বুলি মই আশা কৰোঁ। যদি কাৰোবাৰ যদি কিবা ডাউট থাকে প্লিজ তোমালোকে মোক কমেন্ট সেকশনত জনাই দিবা, ঠিক আছে? ইলেক্ট্ৰিক ফিল্ডৰ কনসেপ্টটো এইখিনিতে মই শেষ কৰিব বিচাৰিছোঁ, ঠিক আছে? বেসিক কথাখিনি আকৌ ৰিভাইজ কৰিছোঁ তোমালোকক। ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো কি, ইলেক্ট্ৰিক ফিল্ড ইজ ইকুৱেল টু কি, ফোর্স বাই চাৰ্জ। ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো কি, ফোর্স বাই চাৰ্জ। ইলেক্ট্ৰিক ফিল্ড থকা বুলি আমি কেতিয়া কম, যদি এটা চাৰ্জে তাত কি এক্সপেৰিয়েন্স কৰিব লাগিব, ইলেক্ট্ৰোষ্টেটিক ফোর্স এক্সপেৰিয়েন্স কৰিব লাগিব। যদি হি কোনো ধৰণৰ ইলেক্ট্ৰিক ফোর্স এক্সপেৰিয়েন্স নকৰে তেন্তে সেই ৰিজনটোৰ ইলেক্ট্ৰিক ফিল্ড নাই। গম পাইছানে? ইফ দেৰ ইজ নো ইলেক্ট্ৰোষ্টেটিক ফোর্স দেৰ ইজ নো ইলেক্ট্ৰিক ফিল্ড এট দ্যাট পাৰ্টিকুলাৰ পইণ্ট, তাৰ ইলেক্ট্ৰিক ফিল্ড নাথাকিব, ঠিক আছে? ইলেক্ট্ৰিক ফিল্ডটো ভালকৈ বুজিবলৈ হ'লে নেক্সট ক্লাছত মই নিউমেৰিকেলছ কিছুমান লৈ আনিম, ঠিক আছে? সেই নিউমেৰিকেলছৰ সহায়ত আমি ইলেক্ট্ৰিক ফিল্ডটো আৰু ভালকৈ বুজিবলৈ চেষ্টা কৰিম, ঠিক আছে? আজি লেকচাৰটো এইখিনিতে সামৰিছোঁ। যদি তোমালোকে লেকচাৰটো যদি ভাল পাইছা প্লিজ নিজৰ ক্লাছ 12ৰ ফ্ৰেণ্ডছখিনিৰ লগত তোমালোকে শ্বেয়াৰ কৰা, ঠিক
ঠিক আছে তাহাঁতক চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ কোৱা যাতে মই নেক্সট আপডেট এটা দিলে তোমালোকে ভিডিঅ'খিনি পাই যোৱা ঠিক আছে এইখিনিতে মই সামৰিছোঁ ধন্যবাদ